আজি এইটো ক'ত পালি ক'ত পালি কি হৈছে আবে চালে বহুত দিন মোৰ লগত মানে আহা হেল্ল' এভৰিৱান মই বিকাশ লগা আকৌ এবাৰ লাইফষ্টাইল ব্লগলৈ চাকৰি কৰিছোঁ একদম আবেলি সময়ত ব্লগিং ভিডিঅ'টো আৰম্ভ কৰিছোঁ সেইটো দিনটো বৰষুণ দিয়া আছিল ব্লগিং ভিডিঅ' মানে ঘৰৰ পৰাই ওলাব পৰা নাছিলোঁ একচুৱেলি ৰাতিপুৱাৰ পৰা কিবা কিবি কাম কৰি আছোঁ যিহেতু অহা ব্লগত দেখা পাব আপোনালোকে অহাটো ব্লগত চ' আমাৰ ঘৰত কিবা এখন কাজ আছে সৰুকৈ চ' বৰ্তমান ৰাতিপুৱাৰ পৰা কিবা কিবি কাম কৰি আছোঁ উৎতুত বজাৰ চজাৰ কৰি আছোঁ কিন্তু মই ব্লগিং ভিডিঅ'ত চাব পৰা নাই কাৰণ লাইনো নাছিল চ' সেইখিনিতো ৰাতিপুৱাৰ পৰা ব্লগিং ভিডিঅ' বনাই আছোঁ ক'ব গ'লে কিন্তু সেইখিনি ফুটেজ আপোনালোকে দেখা নাপায় এতিয়া পূৰা ৰাতিপুৱা সময়ত বৰষুণ কমছি আৰু ৰাতিপুৱা সময়ত এই ঠানিটো কাটি ল'লোঁ গাইছ চ' এইফালে ছাগলীটো আছে চ' ব'লাচোন ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ A few moments later. কি হৈছে আজি এইটো ক'ত পালি ক'ত পালি এইটো হৰ্ণৱ ভাই পইচা বোলা বাহিৰত ওলাই আহ চ' মই মানে প্ৰণৱহঁতৰ ঘৰ আহি পালোঁ গাইছ চ' বাটে ব্লগিং ভিডিঅ' বনাই কি হৈছে বললি ক'ত বললি কইনাটো চাবা যন্ত্ৰ বস্তু আছো এইফালে কালি যাবি দেই আমাৰ তাত তোৰ থাকিবি শুনছা বাই বাই তো আমাৰ নিবি কাশ্যপ স্কুলত গৈছে নাই বাকী খবৰ কালি যাবি দেই আজি ব্লগিং ভিডিঅ'টো এটা চিম্পলে হয় কাৰণটো মই আপোনালোকক কওঁ যিহেতু আজি ব্লগিং ভিডিঅ'টো বনোৱা এটাই কথা যিহেতু 3000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে চ' আপোনালোক সকলোৱে 3000 ছাবস্ক্ৰাইবাৰ মানে 3000 ছাবস্ক্ৰাইব যাতে সোনকালে কমপ্লিট কৰি দিয়ে যিহেতু বহুত বেছি মানুহে আগতকৈ মানে ভিডিঅ'কেইটা চোৱা হৈছে চ' আপোনালোকে ছাপোৰ্ট কৰিব বহুত বেছি যিটো 6-7 বছৰ হ'ল ইউটিউবৰ লগত লগা চ' আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব যদি আপোনালোকে পায় আৰু ভিডিঅ'কেইটা চ' যাতে মই আগবাঢ়ি যাব পাৰোঁ পিছ পৰি নহয় গাইজ চ' সকলোৱে ছাপোৰ্ট কৰিব সকলোৱে ছাপোৰ্ট কৰিলে নিজৰে ভাল লাগে আৰু মিনি ব্লগো বনাব লাগিব গাইজ চ' এইখিনি কথা ক'বৰ কাৰণে আজি স্পেচিয়েলি ব্লগিং ভিডিঅ'টো বনাইছোঁ আৰু মাজতে মই কিবা কিবি ভিডিঅ' বনাই আছিলোঁ ইউটিউব ডিলিট কৰিম একচুৱেলি গাইজ চ' ভিউজ নাহিলে নিজৰে বেয়া লাগে আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিব গাইজ চ' 200টা মানুহে যদি মোৰ ব্লগিং ভিডিঅ'টো চাই তাৰে 50টা হ'লেও ছাবস্ক্ৰাইব কৰিব গাইজ চ' আপোনাৰ ৰিকুৱেষ্ট কৰিছোঁ চ' হাতযোৰ কৈছোঁ যে ছাবস্ক্ৰাইবটো কৰি দিব চ' এইখিনি কথা ক'বৰ কাৰণে আজি ব্লগিং ভিডিঅ' স্পেচিয়েলি বনালোঁ আৰু এইফালে চাৰিও চাইড পানী হৈ গৈছে আৰু এই পানীৰ মাজত ৰাতি মই আহিম চ' মাছ কাটবৰ কাৰণে চ' সেইটো পৰিৱেশটো দেখুৱাম আৰু এইফালে গাইজ প্ৰণৱ ভাইয়ে দাউৰি আহিছে যিহেতু আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছিল চ' ইহঁতো মানে আজি স্কুলত যাব পৰা নাই বৰষুণৰ কাৰণে কি হৈছে সেই কাজিয়া নাকিবি কি হৈছে আমি এটা মাছ কাটব আহো প্ৰণৱ ৰাতি এই নাযাওঁ সেইফালে গেলো আমি মন্দিৰ চন্দিৰ চব ফুলো বাবা মন্দিৰ ঘূৰালে মই চাই নাথাকা বুলি ভাবছা তই মোৰ ভিউৱাৰ্ছখিনি কিবা এটা কৈ দি এই বিকাশ দাদা বহুত কষ্ট কৰি পেলাই ভিডিঅ' বনাই আছে ভাল হ'লেও আপোনালোকে সেয়া চাব নালাগে মাত্ৰ এটা চেনেল ছাবস্ক্ৰাইব কৰিব সদায় দিনে বিকাশ দাৰ ভিডিঅ' চাই থাকিব আৰু মই এটা কথা ক'ব পাৰিছোঁ প্ৰিয়ংশুৰ পৰা সি যিমানো মাতি থাকিলে কাম খাই বন্ধ কৰি থাকে যেতিয়া অদৰকাৰী বস্তু কওঁ মই আলটু ফাল্টু বকি থাকোঁ তেতিয়াহ'লে কাম শুনি পেলাই अरे कहना क्या चाहते हो? कहना क्या चाहते हो? কিবা এটা জগাৰ কথা পাতিব লাগি আহি আছিলোঁ এতিয়া শুনা নাই বেলেগ কথা বাৰু হিৰক মামা নাই না মাছ কাটবা লাগি হিৰক মামা এই নাহে যৌ সিফালে পকাই যাওঁ মাটি পানীয়ে নহয় আজি মানে এই ফিল্ডত লৈ আহিছোঁ যিহেতু বহুত দিন মোৰ লগত আৰু বিকাশ দাই যদি
এইটো লগত কি আহিছে তই মাতছিলি নেকি বুলি যদি কয় কি কবি তই মই ভাই কম মোৰ লগত মই মাতাও নাই তই নিজে আহিছা দাবি দাবি এতিয়া ইহঁতৰ গাইছ গ্ৰুপ ডিছকাশ্যন হৈ থাকিব মন্দিৰৰ ওচৰৰ পৰা আহোঁ মই তোক দেখি পেলাই কাৰণ মোৰ তোৰ লগত এটা কাৰণ কথা আছে পৰহি যি ভিডিঅ'টো চাইছিলি কুচিয়া মাছ কটা চাইছো সেই চাইছো সেইখিনি পৰা কাটছোঁ সেইখিনি পৰা কাটছোঁ সেই মন্দিৰৰ ওচৰত হা আই দিছে পানী বেটি আছে মন্দিৰৰ ওচৰৰ পৰা আহোঁ গাইছ ইহঁতৰ লগত আহি পালোহি আমাৰ মন্দিৰটো গোটা ব্লগিং ভিডিঅ' বনাইছোঁ চ' এইখিনি আহি কিবা এটা ভাল লাগে গাইছ চ' ইহঁতে কিবা কিবি খেলি আছে কি কৰিছা ঐ ভাই চিনাজোক লাগি আছে নেকি চাইছো কাটাত তাই মোটাটো চাইছো নাই দে লগা গাইছি বেছি গ'লে আৰু লগৰ আৰু বন্ধু এটা বনাই ল'ম মাৰি দিম নাই অলপ ভৰিখন ধুই এই দংকল বেয়া গাইছ পুৰা মাৰি দিম মাৰি দিওঁ নেকি পিনাত গাইছ কোনটোকে মানুহ মই খাম সৈতে গম নাপালোঁ আৰু এইটো গাইছ আমাৰ পুখুৰী আছিল য'ত নেকি আমি মাছ মৰাৰ চ' পৰিৱেশটো দেখুৱাইছিলোঁ বৰ্তমান বন্ধ হৈ আছে মানে মাছ মৰাটো তো পানীও বেছি হৈছে চ' আপোনাৰ মাছো মানে ইমান এটা নাই বৰ্তমান আছে বাৰু গাছ এডাল ছিঙি গ'ল মোৰ আৰু এইফালে পিয়াংচু আজি মানে গাইছ ইহঁতৰ ওপৰতে ব্লগিং ভিডিঅ' বনাইছোঁ মানে যি টি ব্লগিং ভিডিঅ' বনাইছোঁ চ' মাত্ৰ এটা কথা কৈছোঁ আপোনালোকক 3000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে জল্দি ছাবস্ক্ৰাইবটো কৰি দিব বহুত বেছি ভাল লাগিব আৰু গাইছ 3000 ছাবস্ক্ৰাইবাৰ হোৱাৰ পিছত আৰু ব্লগিং ভিডিঅ' বনাম আৰু নাইট কেম্পিং কিবি ভাবি আছোঁ আহি আছে লাহে লাহে ডে বাই ডে আহি আছোঁ গাইছ মই এটা কথা ক'ব ওলাইছোঁ কি মই সঁচা কৈছোঁ গাইছ বহুত কষ্ট কৰে তাৰমানে আমাৰ লগতো ব্লগিং বনায় আমাকো গোটেই দেখি কেতিয়াবা ব্লগিং বনাব তাৰমানে সময় মই শুনিতাই মোৰ দুটা চাপনা পুৰা কৰিলা এটা হ'ল পিচি দেখা আৰু এটা চেমচাং এলেক্সি আল্ট্ৰা দেখা পেইন পাৱাটো আৰু এতিয়া তই পুৰা কৰিব লাগিব মোৰ প্লে বাটনটো পাবা য়েছ বাই মই ট্ৰাই কৰিম গাইছ প্লে বাটনটো পাবৰ কাৰণে এইটো আমাৰ গাইছ আৰু এফালে নন্দী মহাৰাজ আৰু এফালে গেট খোলা গাইছ আমি আহিব পাৰিম গাইছ মন্দিৰ গাইছ খোলা তই আম খাবি নেকি আৰু গাইছ এই বহুতা আহিছিল মন্দিৰত তেতিয়া ভিতৰতে সোমাই ল'লোঁ আৰু এইডাল আছে আমাৰ আমৰ গাছ চ' এতিয়া দুটা পাৰি দিওঁ সিহঁতক গাইছ মই এটা ভিডিঅ' পাইছে আপোনালোকে এৰপে আম পাৰি পেলাই এই প্ৰথম এজনে এৰপে নি পেলাই এটা ব্লগিং বনাই এই এৰপে নহয় কৰ মানে আমাৰ আম পাৰা মানুহ লাগি গ'ল পিয়াংচু পালি সেইখিনি পালি গাইছ মতো ডাঙৰ গাইছ অলপ গাইছ এটা বিকাশ দাক পাই দিওঁ গাইছ মই নাখাওঁ গাইছ হা পালি পিয়াংচু প্ৰণৱে পালি আইতা এই বহুতে গীত মাৰিব হা লগতে বান্ধি দিওঁ কাৰণ কেতিয়াবা কমত নাপাবা আৰু এইটো মোৰ অকণ ভাইয়া গাইছ কেনে টেষ্ট চাওঁ অলপ দি আৰু গাইছ আমি মন্দিৰৰ পৰা এতিয়া ঘৰত যাই আছোঁ সিহঁতক এটা আম খুৱাই দিলোঁ গাইছ এইটো গাইছ মজা লাগে দেই আমি ঘৰত যাওঁ তাই লগ পাম সিহঁতক যিহেতু লৈ গাইছ মোৰ চকুকেইটা ওলাই যাব লাগে টেঙা খালি গাইছ আজি গাইছ আম কালি গাইছ বহুত কালি আখেনিও হয় গাইছ দোকানে বহুত আম খাব গাইছ বহুত ভাবি ক'ব লগা হৈছে দেই 1 hour later. আৰু গাইছ আহি পালোঁ মই য'ত নেকি ব্লগিং ভিডিঅ' আপলোড কৰোঁ আবেলি সময়ত যিহেতু মই ব্লগিং ভিডিঅ' আপলোড কৰিব আহিছোঁ গাইছ চ' ইফালে চাৰিও চাইড বোকা আৰু ঘৰতে আছোঁ সেইকাৰণে বোকা হৈ গৈছে চ' গাইছ মানে ৰাস্তাৰ অৱস্থা নাই চ' ইয়াতে আমি ৰাতি মানে মাছ কাটাৰ চ' মাছ কাটবা আহিম ভাবিছোঁ আৰু লাষ্ট ব্লগিং ভিডিঅ' এটা বনাম মাছ কাটা যিহেতু পানী যিমানে হয় বৰষুণ যিমানে হয় সিমানে মাছ কাটাৰ মানে ফিচিং ব্লগ আহি থাকিব গাইছ চ' ইয়াতে ৰাতি মাছ কাটিম এতিয়া বৰ্তমান মোবাইলটো চাৰ্জত আছে চ' এইফালে চাৰিও চাইড পানী হৈ গৈছে গাইছ চ' এতিয়া চাৰিও চাইডে চাওঁ আৰু 3-4মান ভিডিঅ' ইতিমধ্যে মই আপলোড কৰিলোঁ চ' ভিডিঅ' নবনাবও পাৰোঁ যদি আপোনালোকে কমেণ্ট কৰি বনাবও পাৰোঁ এইফালে গাইছ সুন্দৰ নাজাৰা
2,000 years later. চ' আৰু গাইজ বৰ্তমান ভিডিঅ'টো এডিট কৰি ল'লোঁ প্ৰায় 3 ঘণ্টা to 2.5 ঘণ্টা সময় লাগিল মানে ইহঁতৰ লগত কথোপকথনখিনি বহুত বেছি মানে আছিল যিহেতু কথোপকথন চ' সেইৰ পৰা কাটব লগা হৈছিল মানে আল্টু ফাল্টু কিবা কিবি কোৱা গৈছিল চ' সেইখিনি কাটি লৈ প্ৰায় 10 মিনিটৰ হৈছে চ' আজি ব্লগিং ভিডিঅ'টো ইমান আছে নেক্সট ব্লগিং ভিডিঅ'ত পাম তেতিয়াহ'লে বাই বাই চ' চাই থাকিব বৰ্তমান ৰাতি হ'ল গাইজ বৰষুণটো অলপ কমছি বৰষুণটো কমিলে ভাল চ' নেক্সটটো ব্লগিং ভিডিঅ' ফেমিলি ব্লগ হ'বলৈ গৈ আছে প্ৰপাৰ ফেমিলি ব্লগ চ' গোটেইখিনিকে দেখুৱাম পাৰালে চ' লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আজি মানে ইহঁতৰ লগত টাইম স্পেণ্ড কৰিলোঁ অলপ টাইম স্পেণ্ড কৰিলে ইহঁতৰ মনৰ ভাৱটো কেনেকুৱা চ' সেইখিনিকে বনাবলৈ ট্ৰাই কৰিলোঁ ইহঁতৰ খেলা ধূলা থ্ৰু এটা স্মৃতি জড়িত মানে ৰাখি থ'লোঁ আৰু গাইজ যিহেতু ঘৰতে আছিলোঁ তিনিওটা কিবা কিবি কামৰ কাৰণে চ' নেক্সট ব্লগিং ভিডিঅ' লগ পাম তেতিয়াহ'লে বাই চ' নেক্সট ব্লগিং ভিডিঅ' অলপ ভাল হ'বলৈ গৈ আছে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব 3000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে চ' বাই বাই